নমস্কাৰ সকলোকে এই ভিডিঅ'টো আজি হিয়াৰিঙৰ ওপৰত বনোৱা হৈছে বিশেষকৈ সেকেন্ড হিয়াৰিংটো হৈ গ'ল জাষ্ট খতম হৈছে এতিয়া কালাৰাটো হেৰি হৈছে যেটো ভিডিঅ' কনফাৰেন্সিঙত তেওঁ এটেণ্ড কৰিলে আৰু আমাৰ দেৱজিৎ শইকীয়া ছাৰে আহিলে এতিয়া তেখেতে পিছুৱাবলৈ ক'লে মানে কালিলৈ ডেটত বিচাৰিছিলে আজি 1 তাৰিখ কাইলৈ 2 তাৰিখে কিন্তু কোৰ্টৰ পৰা এতিয়া 4 তাৰিখ বুলি কোৱাৰ নিচিনাহে মই শুনিলোঁ ভালকৈ মানে ভইচটো ইমান ক্লিয়াৰ নহয়তো ৰেকৰ্ডিং হেৰি তো 4 তাৰিখ বুলি কোৱা শুনিলোঁ জানো এতিয়া কাইলৈ হ'ব নহ'লে 4 তাৰিখে ডেট দিব হিয়াৰিঙৰ তেওঁ ফিজিকেলি আহিম বুলি কৈছে আৰু শইকীয়া ছাৰেতো এনেকুৱা কৈছিলে যে যেটা পেটিশনাৰ আছে 169 মেবি 169 নে কেনেকা কিবা 169 পোষ্টটো মানে সেপাৰেট কৰি ৰাখি পেলাই সেইকেইটা পোষ্টত একো মানে ৰিক্ৰুটমেণ্ট নকৰাকৈ বা এপইণ্টমেণ্ট নিদিয়াকৈ সেইকেইটা ৰাখি বাকীখিনি যিখিনি পোষ্ট আছে সেই পোষ্টখিনি কণ্টিনিউ কৰিম বুলি কৰিবলৈ পাৰ্মিশ্যন দিছিলে কোৰ্টক তাৰপিছত কোৰ্টে আকৌ মানে এই NISৰ ফালৰ পৰা মানে এডভকেটে কৈছে যে তেনেকুৱা কৰিব নালাগে মানে দুদিনৰ কথাহে বা এদিনৰ কথাহে এদিনৰ পিছত তেনেকুৱা যিকোনো এটা অৰ্ডাৰ দিব পাৰে আৰু সেই তেনেকৈ ৰিকুৱেষ্ট কৰিছে এতিয়া কপিটোতো আজি নোলাব চাগে কাইলৈ ওলাব এতিয়া কপিটোত কি লিখা আহে সেইটোহে গম পোৱা যাব আৰু মূল কথাটো এইটোৱে আছিলে এতিয়া ডেটটো মানে আকৌ এটা নেক্সট ডেট দিলে ধৰক কাইলৈ নহ'লে 4 তাৰিখে ডেট পৰিব 4 ছেপ্টেম্বৰ বা 2 ছেপ্টেম্বৰত এতিয়া ভিডিঅ'টো সিমানেই আছিলে আৰু বিশেষ একো ইনফৰমেশ্যন নাই আৰু মানে মেইন এতিয়া হ'বলগীয়া গৈ আছে ধৰক মোৰ আইডিয়া মতে যিটো হিয়াৰিংটো আজি চালোঁ কাৰণ 4 তাৰিখে ফিজিকেলি আৰ্গুমেণ্ট কৰিম বুলি কৈছে যি হওক মানে এনেকুৱা এটা হ'বলৈ যাব পাৰে যে 169 পোষ্টটো হোল্ড কৰি পেলাই বাকীখিনি পোষ্ট কণ্টিনিউ কৰি পেলাই এপইণ্টমেণ্টটো দিব এপইণ্টমেণ্টটো দিয়াটোতো খাটাং NISে গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটোতো ষ্টে কৰিব নোৱাৰে কিন্তু সেই 169 পেটিশ্যনাৰকেইটা আছে যে পেটিশ্যনাৰ পোষ্টটো হোল্ড কৰিব বা এনেকুৱা কিবা এটা কৰিব কাৰণে ফাইনেল জাজমেণ্ট নাহে সেইটোতো খাটাং মানে কাইলৈ হওক বা 4 তাৰিখে হওক জাজমেণ্টটো নাহিব আৰু এইটো কাৰণে এক্সটেণ্ড কৰি থাকিব তেনেদৰে আৰু ইমানেই আছিলে ভিডিঅ'টো বিশেষ আপোনালোকে কি বুজিলে জনাব মইতো মানে হেৰিটো চালোঁ বাৰু হিয়াৰিংটো মই ভালকৈ নিজে চাই লৈছোঁ অফিচত বহি পেলাই চাই একদম শেষ কৰি লৈছোঁ তাৰপিছত মই যিখিনি বুজিছোঁ সেইখিনি আপোনালোকৰ আগত জনালোঁ ধন্যবাদ